যিসকল অসমৰ ল'ৰা ছোৱালীয়ে এইচ পাছ কৰিছে আৰু DLED কৰিম বুলি ভাবি আছিলে, য'ত নেকি DLEDৰ দ্বাৰা আমাৰ এল পি ছেকশ্যনত টিচাৰ আৰু ME ছেকশ্যনত টিচাৰ হ'ব পাৰে, সেই যিটো কোৱালিফিকেশ্যন এটা লাগে, সেইটো DLED বুলি যে কয়, সেইটো 2025 আৰু 27 চনৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গ'ল। মানে এইটো নহয় যে এডমিশ্যন পাই যাব। এতিয়া এডমিশ্যন পাবলৈ এটা ইয়াতে টেষ্ট দিব লাগে, প্ৰি এণ্ট্ৰি টেষ্ট বুলি যিটো পেড বুলি কোৱা হয়, সেইটোৰে এডমিশ্যন নটিচখন আহিছে। মানে সেইটো পৰীক্ষাৰ কাৰণে এতিয়া অনলাইন হ'ব। সেই পৰীক্ষাটো পাছ কৰাৰ পিছত মেৰিট বেচিছত লিষ্টবিলাক মাৰিব ডিষ্ট্ৰিক্ট ৱাইজ, আৰু তাৰপিছতে চিলেকশ্যন হ'লে এই এডমিশ্যনটো DLEDৰ কাৰণে এডমিশ্যনটো ল'ব পৰা যাব। কথাটো সেইটোহে, মানে এইটো ডাইৰেক্ট এডমিশ্যন নটিচ নহয়, এইখন মানে প্ৰি যিটো এণ্ট্ৰি টেষ্ট হ'ব, এই টেষ্টটোহে নটিচ হয় এইখন। তাত আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন লাগিব আপোনাৰ HSত 50% আৰু ST, SC, প্লেন আৰু হিলছৰ কাৰণে 5% ৰিলেক্সেশ্যন থাকিব, মানে 45% পালে হ'ল ST, প্লেন আৰু ST হিলছবিলাকে। এজ হ'ল আপোনাৰ 18 পৰা 34 বছৰ হ'ব লাগিব। তাত ৰিজাৰ্ভেশ্যন থাকিব ST, SC, প্লেন এইবিলাক OBC মানে চিটৰ এগেইনষ্টত। তাৰপিছত আপোনালোকে SC.RT.co.in গৈ আপুনি এপ্লাই কৰিব লাগিব। এপ্লিকেশ্যন ফিজ হ'ব 600 টকা। এডমিট কাৰ্ড আপুনি য'ত এপ্লাই কৰিছিল সেই লিংকতে পাই যাব, সেই মানে পৰ্টেলতে। তাৰপিছত ভেনু আপোনালোকে যি ডিষ্ট্ৰিক্ট ছিলেক্ট কৰিব সেই ডিষ্ট্ৰিক্টতে দিয়া হ'ব। এতিয়া ইম্পৰ্টেণ্ট ডেটছবিলাক হ'ল অপেনিং মানে 18/5/2025 পৰা অনলাইনটো আৰম্ভ হ'ব আৰু শেষ হ'ব 5/6/2025। বেছিদিন নিদিয়ে। তাৰপিছত ডাউনলোড অফ এডমিট কাৰ্ড, সেইটো আপোনাৰ 5/7 পৰা আৰম্ভ হৈ যাব। তাৰপিছত প্ৰি এণ্ট্ৰি টেষ্ট আপোনাৰ হ'ব 13/7/2025, মানে জুলাই মাহৰ 13 তাৰিখে, আৰু ৰিজাল্ট দিব 28/7/2025, মানে জুলাই মাহৰে 28 তাৰিখে ৰিজাল্ট দিব। এতিয়া যিবিলাকে কৰিম বুলি ভাবি আছে তেখেতসকলে সেইবিলাকে পৰ্টেলত গৈ অনলাইন কৰিলে হ'ল। কিবা অসুবিধা পালে মোক যোগাযোগ কৰিলে হ'ল। মোৰ কমেণ্ট বক্স খোলা আছে। মই যিহেতু নিজে পৰীক্ষা দি পাছ কৰিছোঁ এইটো, সেইকাৰণে আপোনালোকক সহায় কৰিব পাৰিম। প্লাছ যদি কোনোবাই ডিগ্ৰী কৰি আছে, ৰেগুলাৰ ডিগ্ৰী, তেতিয়াহ'লে এই কোৰ্চটোৰ কাৰণে এলিজিবল নহ'ব, কাৰণ দুটা ৰেগুলাৰ কোৰ্চ, মানে যিকোনো ডিগ্ৰীয়ে হওক বা MA হওক, ৰেগুলাৰ কোৰ্চ দুটা একেলগে কৰিব নোৱাৰে। তাৰ কাৰণে যদি ৰেগুলাৰ কোৰ্চ এটা বাদ দিব লাগিব, তাৰপিছত DLED কৰিব লাগিব। বা আপোনালোকে যদি কোনোবা BA, MA যি কৰি আছে ৰেগুলাৰ মুডত, সেইবিলাকে এপ্লাই নকৰাই ভাল, কাৰণ এটা দেখুৱালে এটা দেখুৱাব নোৱাৰিব। আৰু ইয়াত আপোনাৰ চিলেবাছ কি হ'ব, এক্সাম পেটাৰ্ণ কি হ'ব, সেইটো মই পিছত আপোনালোকক আকৌ জনাম। তো সময় নষ্ট নকৰি আপোনালোকে এপ্লাই কৰা আৰম্ভ কৰি দিয়ক অহাকালিৰ পৰা। থেংক ইউ।